নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 6ৰ পাৰ্ট 6 ইতিহাস লিখনত সময় গণনা উৎস আৰু ভাৰতবৰ্ষ। ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ যোগেদি তোমালোকে পাৰ্ট ব্যক্তিক গোটেইখিনি কুৱেশ্যন পাই যাবা। প্ৰথমতে আছে ইয়াত অনুশীলনী 1 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত ক নম্বৰত দিয়া আছে শংকৰদেৱৰ জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বৰ্ষ পঞ্জীখনক কি বুলি জনা যায়? উত্তৰটো হ'ল শংকৰদেৱৰ জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বৰ্ষ পঞ্জীখনক শংকৰাব্দ বুলি জনা যায়। খ নম্বৰটো হ'ল ভাস্কৰাব্দ আৰম্ভণি কোনজন ৰজা ভিজেকভ বছৰৰ পৰা হৈছিল? ভাস্কৰাব্দ শব্দৰ আৰম্ভণি ভাস্কৰ বৰ্মনৰ ৰজা ভিজেকৰ বছৰৰ পৰা হৈছিল। গ নম্বৰটো হ'ল মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষপঞ্জীখনৰ নাম কি? উত্তৰটো হ'ল ইয়াত মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষপঞ্জীখনৰ নাম হৈছে হিজৰী বা ইছলামী চন্দ্ৰ পঞ্জিকা। ঘ নম্বৰটো আছে ইয়াত গ্ৰেগৰিয়ান পঞ্জিকাৰ আৰম্ভণিৰ বছৰটো কোনজন বিশেষ ব্যক্তিৰ জন্মৰ পৰা গ্ৰহণ কৰা হৈছে? গ্ৰেগৰিয়ান পঞ্জিকাৰ আৰম্ভণিৰ বছৰটো যীশুখ্ৰীষ্টৰ জন্মৰ পৰা গ্ৰহণ কৰা হৈছে। নম্বৰটো আছে ইয়াত এক দশক বুলিলে কি বুজা? এক দশক বুলিলে আমি সাধাৰণতে 10 বছৰৰ সময়কালক বুজোঁ। 6 নম্বৰটো হ'ল 1000 বছৰক একেলগে বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়? উত্তৰটো হ'ল 1000 বছৰৰ সময়কালক সহস্ৰাব্দ বুলি কোৱা হয়। তাৰপিছত 2 নম্বৰটো আছে ইয়াত অতি সহজভাৱে এইটো 2 নম্বৰ কুৱেশ্যন আহি থাকে পৰীক্ষাত 2 মাৰ্কছৰ। ইতিহাস আৰু কাহিনীৰ মাজত কি পাৰ্থক্য আছে? আমি সাধাৰণতে জানো ইতিহাস হ'ল বহু পুৰণি কথা পুৰণি কাহিনী যিবিলাকৰ এভিডেন্স আছে মানে দলিল আছে যুক্তি আছে সেইবিলাকক আমি ইতিহাস বুলি ক'ব পাৰোঁ। আৰু সাধাৰণতে আমি কাহিনী ক'বলৈ গ'লে কিবা সাধু কথা চিনেমা এইবিলাকক আমি কাহিনী বুলি জানো। উত্তৰটো হ'ল ইয়াত ইতিহাস হৈছে তথ্য দলিল দস্তাবেজ প্ৰমাণ ইত্যাদি ওপৰত আধাৰিত সত্য ঘটনা। আৰু আনহাতে কাহিনী হৈছে কল্পনা ভিত্তিক আৰু সাহিত্যমূলক য'ত প্ৰমাণৰ কোনো প্ৰয়োজন নাথাকে। তাৰপিছত 3 নম্বৰটো হ'ল ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদানটো কি? ছাত্ৰ ছাত্ৰীসকল এইটোও ইম্পৰ্টেণ্ট হয় 2 মাৰ্কছত আহিব পাৰে। উত্তৰ ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদান হৈছে ঐতিহাসিক উৎস যেন শিলালিপি দলিল মুদ্ৰা সাহিত্য আদি। তাৰপিছত আহি গ'ল আমাৰ অনুশীলনী 2 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। অনুশীলনী 2ৰ ক নম্বৰটো হ'ল ইতিহাস অধ্যয়নৰ উৎস বুলিলে কি বুজা? ছাত্ৰ ছাত্ৰীসকল এইটো 1 মাৰ্কৰ আহিব পাৰে। ইতিহাস অধ্যয়নৰ উৎস বুলিলে আমি জানো যে সেইবোৰ সামগ্ৰী বা তথ্য যাৰ সহায়ত অতীতৰ ঘটনা জানিব পৰা যায়। তাৰপিছত আহিল খ নম্বৰটো হ'ল ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম। ইয়াত 1 নম্বৰটো আছে প্ৰাথমিক উৎস প্ৰাইমাৰী চ'ৰ্চেছ আৰু 2 নম্বৰটো হ'ল দ্বিতীয়ক উৎস ছেকেণ্ডাৰী চ'ৰ্চেছ। তাৰপিছত আছিল গ নম্বৰ এপিগ্ৰাফিষ্টসকলে কিহৰ বিষয়ে অধ্যয়ন কৰিছিল? উত্তৰ হ'ল এপিগ্ৰাফিষ্টসকলে শিলালিপি খোদিত লেখ প্ৰাচীন লিপি আদিৰ বিষয়ে অধ্যয়ন কৰিলে। তাৰপিছত ঘ নম্বৰটো আছে জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক কি বুলি জনা যায়? ছাত্ৰ ছাত্ৰীসকলে এইটো 1 মাৰ্কৰ আহিব পাৰে। উত্তৰ জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক
জীৱাশ্মবাদী বুলি জনা যায়। তাৰপিছত নম্বৰটো হ'ল নৃতত্ত্ববিদসকলে কোনবোৰৰ বিষয়ে অধ্যয়ন কৰে? উত্তৰ, নৃতত্ত্ববিদসকলে মানুহৰ জীৱন ধাৰণা, কৃষ্টি, সংস্কৃতি, ধৰ্ম, সামাজিক আচাৰ পৰম্পৰা আদি অধ্যয়ন কৰে। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে আহিল 2 নম্বৰটো হ'ল ইতিহাসবিদসকলে উৎসসমূহৰ সত্যতা কিদৰে নিৰূপণ কৰে? ইয়াৰ উত্তৰটো হ'ল ইতিহাসবিদসকলে উৎসসমূহ সত্যতা বিশ্লেষণ, তুলনা আৰু যাচাইৰ মাধ্যমে নিৰূপণ কৰে। তেওঁলোকে বিভিন্ন উৎস পৰীক্ষা কৰি সঠিক তথ্য নিৰ্মাণ কৰে। ছাত্ৰ ছাত্ৰীসকল তাৰপিছত 3 নম্বৰটো হ'ল ইতিহাস লিখনত আন বিষয়ৰ ভূমিকা বৰ্ণনা কৰা। মানে ইতিহাস লিখনত আমি কি ভূমিকা পাওঁ? ইতিহাস লিখনত ভূগোল, নৃতত্ত্ব, সমাজবিদ্যা, সাহিত্য, বিজ্ঞান, অৰ্থনীতি আদিৰ বিষয়ে ভূমিকা আছে। এইবোৰৰ বিষয় অতীতত ঘটনা বুজাবলৈ সহায় কৰে। তাৰপিছত আহিলে আমাৰ বন্ধু বান্ধৱীসকল অনুশীলনী 3। অনুশীলনী 3 দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত ক নম্বৰটো দিয়া আছে সপ্ত সিন্ধু বুলিলে ভাৰতৰ উপমহাদেশৰ কোনটো অঞ্চলক বুজোৱা যায়? এইটো খুবেই ইম্পৰ্টেণ্ট হয় ছাত্ৰ ছাত্ৰীসকল, 1 মাৰ্কৰ আহিব। উত্তৰটো হ'ল সপ্ত সিন্ধু বুলিলে সিন্ধু নদীৰ উপত্যকা অঞ্চল অৰ্থাৎ আজিৰ পাকিস্তান অঞ্চলক বুজোৱা হয়। তাৰপিছত খ নম্বৰটো আছে ইয়াত ভাৰত উপমহাদেশ বুলিলে বৰ্তমান কোনটো অঞ্চলক বুজায়? উত্তৰটো হ'ল ভাৰত উপমহাদেশ বুলিলে বৰ্তমান ভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল, ভূটান, শ্ৰীলংকা আৰু মালদ্বীপক বুজায়। তাৰপিছত আছে আমাক গ নম্বৰটো অশোকে ভাৰতক বুজাবলৈ শিলালিপিত কোনটো শব্দ ব্যৱহাৰ কৰিছিল? মানে অশোক নামৰ যে ডাঙৰ ৰজাটো আছিল, ই ভাৰতক বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰিছিল? অশোকে শিলালিপিত ভাৰতক জম্বুদ্বীপ বুলি উল্লেখ কৰিছিল। এইটো খুবেই ইম্পৰ্টেণ্ট, 1 মাৰ্কৰ আহিব এইটো। তাৰপিছত আছে ঘ নম্বৰটো প্ৰাচীন গ্ৰীকসকলে ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল? উত্তৰ আছে ইয়াত প্ৰাচীন গ্ৰীকসকলে ভাৰতক ইণ্ডিকা বুলি কৈছিল। তাৰপিছত নম্বৰটো হ'ল প্ৰাচীন চীনসকলে ভাৰতক কি বুলি কৈছিল? উত্তৰ প্ৰাচীন চীনসকলে ভাৰতক টেনচুক বুলি কৈছিল। 6 নম্বৰটো হ'ল ভাৰতৰ কোনটো অঞ্চলক ভাৰতম বুলি কোৱা হৈছে? উত্তৰটো হ'ল ভাৰতৰ উত্তৰ পশ্চিম অঞ্চলক ভাৰতম বা ভাৰতবৰ্ষ বুলি কোৱা হৈছিল। তাৰপিছত 2 নম্বৰটো আছে ইয়াত ভাৰত শব্দটো কিদৰে আহিল বৰ্ণনা কৰা। ছাত্ৰ ছাত্ৰীসকল এইটো 2 মাৰ্কছত আহিব পাৰে, তোমালোকে ভালকৈ চাই ল'বা। ভাৰত নামটো প্ৰাচীন ৰজা ভাৰতৰ নামৰ পৰা আহিছে। তেওঁ ইক্ষ্বাকু বংশৰ ৰজা আছিল আৰু তেওঁৰ শাসিত অঞ্চলকেই ভাৰতবৰ্ষ বুলি কোৱা হয়। ভাৰত নামৰ এজন ৰজাই আমাৰ ভাৰতবৰ্ষক শাসন কৰিছিল, সেইকাৰণে তাৰ নামৰ পৰাই ভাৰত নামটো স্থাপিত হৈছে। তোমালোকে এনেকৈ লিখিব পাৰা। তাৰপিছত আমাৰ লাষ্ট কুৱেশ্যন আহিল 3 নম্বৰটো হ'ল ইণ্ডিয়া নামৰ উৎপত্তি ক'ৰ পৰা হৈছিল? মানে ইণ্ডিয়া নামটোৰ উৎপত্তি বৰ্ণনা কৰা। একে কুৱেশ্যন। ইণ্ডিয়া শব্দটোৰ উৎস সিন্ধু নদীৰ পৰা আৰম্ভ হৈছিল। আমাৰ যে সিন্ধু নদী আছে, সেই সিন্ধু নদীৰ পৰা আমাৰ ইণ্ডিয়া নামটোৰ উৎপত্তি হৈছিল ক'ব গ'লে। গ্ৰীকসকলে ইন্দুছ বুলি উচ্চাৰণ কৰিছিল। মানে গ্ৰীকসকল আছিল যে
সেই মানুহবিলাকে হিন্দু নদীক ইণ্ডুছ বুলি উচ্চাৰণ কৰিছিল, যাৰ পৰাই ৰোমানসকলে ইণ্ডিয়া নামটো প্ৰয়োগ কৰে। আৰু সেই ইণ্ডুছ বুলি উচ্চাৰণ কৰিছিল কাৰণে তাৰ পৰাই আকৌ ৰোমানসকলে ইণ্ডিয়া নামটো প্ৰয়োগ কৰে। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব। জয় আই অসম।